সমাগত 2024 বিধানসভা নিৰ্বাচন এইবাৰ কিন্তু ৰূপহীহাটত আকৰ্ষণীয় হ'ব নিৰ্বাচনী যুঁজ কিয়নো ধিঙৰ বিধায়ক আমিনুল ইছলাম আৰু ৰূপহীহাটৰ বৰ্তমানৰ বিধায়ক নুৰুল হুদাৰ মাজত হ'ব এক আকৰ্ষণীয় যুঁজ। এইবাৰ ব্যাপকভাৱে ৰূপহীহাট সমষ্টিত চলাইছে প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী কুচকাৱাজ। কিন্তু ৰূপহীহাটৰ জনপ্ৰতিনিধিক লৈ কিমান সন্তুষ্ট ৰূপহীহাটৰ জনতা? সাধাৰণ ৰাইজ আছে, তেওঁলোকৰ পৰা মন্তব্য ল'ম। এজন লোক আছে, মই তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম যে ৰূপহীহাটত লৈ কিমান সন্তুষ্ট বা কি বিচাৰে, জনপ্ৰতিনিধিক লৈ কিমান সন্তুষ্ট? আজিৰ দিনত আমাৰ অসমৰ মুখ্যমন্ত্ৰী যিজন মুখ্যমন্ত্ৰী অসমৰ আমাৰ সংখ্যালঘু মানুহৰ যি নিৰ্যাতন আৰম্ভ কৰিছে, সংখ্যালঘু জনগোষ্ঠীক একেবাৰে নিঃশেষ কৰাৰ যি ষড়যন্ত্ৰ, অসমীয়া জাতিক যি নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে, আপোনালোকে দেখিছে এছাৰৰ জৰিয়তে হিমন্ত বিশ্ব শৰ্মা বহিৰাগত ভোটাৰক আনি ইয়াত ভোটাৰ বনাই আছে, অসমৰ ভোটাৰ বনাই আছে। এইটোৰ দ্বাৰা আমাৰ অসমীয়া জাতি ধ্বংস হ'ব। কি বিচাৰে? এতিয়া আমাৰ যিটো কথা হ'ল ৰূপহীহাট সমষ্টিত বিজেপি নাহিবই, যিহেতু ইয়াত সংখ্যালঘু সমষ্টি হয়। ইয়াত আপোনাৰ কংগ্ৰেছ আৰু AIUDFৰ প্ৰতিদ্বন্দ্বিতা হ'ব। আৰু ইয়াত আমাৰ যি 10 বছৰৰ শাসন কৰা যিজন বিধায়ক, তেখেতে উন্নয়ন কৰা নাই, তেখেতে একো মাত মাতিব নোৱাৰে। আমাক যি ধ্বংস কৰিছে কংগ্ৰেছে কৰিছে, আপোনাৰ উচ্ছেদৰ আইন বনাইছে, ডিটেনশ্যন কেম্প বনাইছে, সংখ্যালঘু জাতিক নিঃশেষ কৰাৰ কাম কংগ্ৰেছে আৰম্ভ কৰিছে, এতিয়া বিজেপি কৰি আছে। 10ৰ ভিতৰত কিমান নম্বৰ দিব বিধায়ক নুৰুল হুদাই? বিধায়কজনে চাওক, আমাৰ ৰূপহীহাট সমষ্টিত এতিয়াও 4-5টা কাঠৰ দলং আছে, উন্নয়নটো কৰাই নাই। আৰু ডিং সমষ্টি বিধায়ক আল্লাহ আমিনুল ইছলাম চাহাবৰ সমষ্টিত এটা কাঠৰ দলং বিচাৰি নাপাব। গতিকে নুৰুল হুদা চাহাবক মই একো দিব নিবিচাৰো। ঠিক আছে, এয়া আছিল সাধাৰণ ৰাইজৰ মন্তব্য। আৰু আছে যুৱক আছে, একাংশ যুৱক আছে, সেই যুৱকৰ পৰাও জানিবলৈ চেষ্টা কৰিম। নৱপ্ৰজন্ম আছে, ৰূপহীহাটত কি বিচাৰে একদম খুব থূৰতে। হয়, যোৱা 10 বছৰ নুৰুল হুদা ডাঙৰীয়া আমাৰ ৰূপহীহাট সমষ্টিৰ বিধায়ক আছিলে, কিন্তু একেবাৰে উন্নতি হোৱা নাই। সমষ্টিখনত যিমানখিনি দুৰ্নীতি আছে নুৰুল হুদা ডাঙৰীয়া তাৰ চেলা চামুণ্ডা লৈ পেলাই কৰি গৈছে। এতিয়া নুৰুল হুদা ডাঙৰীয়া কৈ আছে যে নুৰুল হুদাৰ যি সপোনত কি বিচাৰে সেইটো আমি বিচাৰো, আমাৰ ৰূপহীহাট সমষ্টিত NDA যিটো মিত্ৰজোঁটৰ চৰকাৰ আছে, তাৰ পৰা এজন প্ৰতিনিধি বাছি দিব লাগে। আৰু আমি চৰকাৰৰ লগত আছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। 10ৰ ভিতৰত কিমান দিবা নুৰুল হুদাৰ বিধায়ক? 10ৰ ভিতৰত 0। এয়া আছিলে ৰূপহীহাট সমষ্টিৰ এজন যুৱকৰ মন্তব্য। আৰু আছে লোক, মই তেওঁলোকৰ পৰা মত ল'বলৈ চেষ্টা কৰিম। কি বিচাৰে ৰূপহীহাট সমষ্টিত? এইবাৰ আমি ৰূপহীহাট সমষ্টিৰ উন্নয়ন বিচাৰিছো। যিজন ব্যক্তিয়ে 10 বছৰ আমাৰ ৰূপহীহাট সমষ্টিত ৰাজত্ব কৰিছে, সেই ব্যক্তিজনে কোনো উন্নয়ন কৰিব নোৱাৰে, কেৱল ফেচবুকতহে কাম কৰিছে। ফেচবুকত আমি আমাৰ সমষ্টিখনৰ ৰাস্তা ঘাটৰ আদি কৰি যিবিলাক উন্নয়নমূলক কাম একদম স্থবিৰ হৈছে। সেইকাৰণে আমি এবাৰ এজন ব্যক্তি যে শক্তিশালী এজন নেতা বিচাৰো, যিজনে আমাৰ জাতিক প্ৰতিনিধিত্ব কৰে, আমাৰ জাতিক আগুৱাই আমাৰ সমষ্টিখনৰ উন্নয়ন কৰে। সেইজন ব্যক্তি হ'ল আমাৰ আমিনুল ইছলাম ডাঙৰীয়া। সেইকাৰণে আমি ৰূপহীহাট সমষ্টিত এজন যোগ্য ব্যক্তি বিচাৰো, যিজন ব্যক্তিৰ দ্বাৰাতে আমাৰ সমষ্টি উন্নয়ন হ'ব, ৰাইজৰ উন্নয়ন হ'ব, দুখীয়া ৰাইজৰ উন্নতি হ'ব, যে সদায় আমাৰ ৰাইজৰ কাষত থাকে। সেইজন ব্যক্তি আমি বিচাৰিছো, এজন শক্তিশালী নেতা। 10ৰ ভিতৰত কিমান নম্বৰ দিব বিধায়ক? আমাৰ 10ৰ ভিতৰত 10 নম্বৰ আমাৰ সেই আমিনুল ইছলাম ডাঙৰীয়াক আমি দিম। আৰু যিজন ব্যক্তিয়ে অকৰ্ম ব্যক্তিজনক আমি ৰূপহীহাট সমষ্টিৰ পৰা বিদায় দিবৰ কাৰণে ৰূপহীবাহী এবাৰ প্ৰাণ বনিছে, যে আমি এই ব্যক্তিজন ফেচবুকৰ ব্যক্তিজনক আমি বিদায় দিম। সেয়া আছিল সাধাৰণ লোকৰ মন্তব্য। আৰু লোক আছে, মই তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম। খুব চমুকৈ ক'ব, কি বিচাৰে, কিমান দিব, কিমান সন্তুষ্ট বিধায়ক? মই এইবাৰ আমাৰ ৰূপহীহাট সমষ্টিৰ 5-10 বছৰ বিধানসভা সমষ্টিত নুৰুল হুদা কাম চলাইছে, কিন্তু ৰাইজে এবাৰ অসন্তুষ্ট হৈছে তেখেতৰ ওপৰত। এতিয়া ৰাইজে ৰূপহীহাট সমষ্টিৰ উন্নয়ন বিচাৰিছে। উন্নয়ন বিচাৰৰ পক্ষে আমাৰ এইবাৰ AIUDF দলৰ শক্তিশালী প্ৰাৰ্থী পাইছোঁ আমি আমিনুল ইছলাম চাহাবক। তেখেতে বিধানসভাত আমাৰ জাতিৰ সম্পৰ্কে বিভিন্ন ধৰণৰ মাত মাতিব পাৰে, আমাৰ মুছলিম জাতিৰ ওপৰত কথা কয়, তেনে শক্তিশালী নেতা আমাৰ প্ৰয়োজন। গতিকে এইবাৰ ৰাইজে আশা কৰিছে, এইবাৰ আমাৰ ৰূপহীহাট সমষ্টিত কংগ্ৰেছে 0 বনাই দি দিব, আৰু আমাৰ আমিনুল হাজিক বিপুল ভোটত জয় কৰিবলৈ ৰাইজে প্ৰস্তুতি লৈছে। এয়া হ'ল ৰূপহীহাটৰ সাধাৰণ ৰাইজৰ মন্তব্য। আচলতে এক প্ৰকাৰে ৰূপহীহাট সমষ্টিত ধিঙৰ 3বাৰৰ বিধায়ক আমিনুল ইছলাম আৰু ৰূপহীহাটৰ 2বাৰৰ বিধায়ক নুৰুল হুদাৰ যি দুই বিধায়কৰ মাজত যি যুঁজ হ'ব, সেই যুঁজ সঁচাকৈ আকৰ্ষণীয় হ'ব। আৰু ইয়াত সাধাৰণভাৱে আচলতে ৰাইজৰ মাজত আচলতে ব্যাপক প্ৰস্তুতি চলিছে, বা ৰাইজৰ মাজত বহু কথা আছে, প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে, বা ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাক লৈ বহুত লোক আচলতে অসন্তুষ্টও আছে, বহুত লোক সন্তুষ্টও আছে। বা বিভিন্ন ক্ষেত্ৰত আমি যদি চাবলৈ যাওঁ, ধিঙৰ বিধায়ক বা আমিনুল ইছলামৰ মাজতে যে আকৰ্ষণীয় যুঁজ হ'ব, সেয়া নিশ্চিত।